নমস্কাৰ বন্ধুসকল, আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি শুকুৰবাৰ, আজি মই তাৰমানে ৰাতিপুৱা হেৰি কৰি যাবলৈ ওলাইছোঁ, সাজু হৈছোঁ। তাৰমানে আমি যাবলৈ ওলাইছোঁ আলঙলৈ যাবলৈ ওলাইছোঁ। তাৰমানে কি হ'ল, এইফালৰ পৰা মানে কেইটামান মানুহ তাত আছে, তাকে শেষত আনিব বুলি মানে আমাৰ কাৰণে টুৰিষ্ট নিচিনাও হ'ব। তাৰমানে বহুত এনেকৈতো বা গাড়ী নিজে গাড়ী চলাই মেলি গৈছোঁ বা, কিন্তু আজিলৈকে মানে বাছততো কোনো যোৱা নাই। ফাৰ্ষ্ট টাইম তাৰমানে বাছত যাওঁ তাৰমানে আলঙলৈ। তো বন্ধুসকল, তেন্তে ব্লগ বাকীখিনি ভিডিঅ'ত ৰাস্তাত আপোনালোকক দেখাই আছোঁ। এতিয়া টাইম হৈছে মাত্ৰ 4:30 বজাত। তো দেখিব পাৰে ৰাস্তাত কোনো মানুহ নাই, চাব পাৰে একদম খালী। আমি ওলাইছোঁ এতিয়া বাছ ষ্টেণ্ডলৈ। বাছ ষ্টেণ্ডৰ পৰা তিনিচুকীয়া বাছ ষ্টেণ্ডৰ পৰা ডাইৰেক্ট দাদা ফুৰিবলৈ যাওঁ আকৌ। ক'লৈ যায় ফুৰিবলৈ? অৰুণাচল পালে। ঠিক আছে, হেপী জাৰ্ণি তেনে। ঘৰত আহিলে চবকে বাই বাই দে। ঠিক আছে, তেনে আমিও যাত্ৰাটো আৰম্ভ কৰোঁ। চলো, আমাক জাল চাই মানে এৰিবলৈ কৈছে বাছ ষ্টেণ্ডলৈকে। ব্লক তো বন্ধুসকল, বাছ ষ্টেণ্ডত পাই গ'লোঁ। এতিয়া বাছখন কোনখন যায় বন্ধুসকল, বহুত ডাঙৰ সমস্যা এটা হৈ গ'ল আমাৰ। মানে আমি ডাইৰেক্ট আলঙলৈ যোৱা তাৰমানে গাড়ী নাপালোঁ। তাৰমানে আমি এতিয়া মানে এনেকৈ টুকুৰাকৈ যাব লাগিব। তাৰমানে এতিয়া আমি প্ৰথমতে ডিব্ৰুগড়লৈ যোৱা বাছখন উঠিছোঁ। এতিয়া ডিব্ৰুগড়ৰ পৰা যাব লাগিব আমি আকৌ পাছিঘাটত যাব লাগিব, আকৌ আলঙলৈ মানে আমি এতিয়া 4খনমান গাড়ী চেঞ্জ কৰি যাব লাগিব। তাৰমানে আমি ডাইৰেক্ট যদি ৰাতিপুৱা যোৱা গাড়ীখন যদি পাই যোৱা হ'লে মানে ইমান টেনশ্যন নাছিলে। তাৰমানে কিন্তু আমি মানে নোপোৱা দুখত মানে আমি 4খনমান গাড়ী চেঞ্জ কৰিব লাগিব। এতিয়া তাৰপিছতে পামগৈ তাৰমানে। ঠিক আছে বন্ধুসকল, তেনে বাকীখিনি আপোনালোক দেখাই আছোঁ ডিব্ৰুগড় পাই। তো বন্ধুসকল, আমি এতিয়া এইখন গাড়ীতে পাছিঘাটলৈ যাত্ৰা আৰম্ভ কৰিম। তো বন্ধুসকল, এতিয়া আমি আকৌ তিনিচুকীয়াৰ পৰা গাড়ী এতিয়া ডিব্ৰুগড়লৈ পালোঁহি। ডিব্ৰুগড়ৰ পৰা গাড়ী চেঞ্জ কৰিলোঁ। ইয়াৰ পৰা আকৌ আমি সৰু গাড়ীখনত এতিয়া পাছিঘাটলৈ যাম। পাছিঘাটত নামি আকৌ পাছিঘাটৰ পৰা আমি আকৌ আললৈ বেলেগ গাড়ী যাব লাগিব বন্ধুসকল। তেন্তে ব্লগ ভিডিঅ'টোলৈ আকৌ আমি চাই থাকক, স্কিপ কৰিব বন্ধুসকল। ফাইনেলি পাই গ'লোঁ পাছিঘাট পাই মেলি এতিয়া হোটেলত সোমাইছোঁ। হোটেলত কিবা কিবি অলপ খাই লওঁ। ইয়াৰ পৰা আকৌ টিকেট কাটিলোঁ। আকৌ ওলাই যাব লাগিব আমাৰ, যাব লাগে এতিয়া মানে আললৈ। মই এতিয়া তাই ভাত চাত খাই আছে তাতে। ভাত চাত খোৱাৰ পাছত মই লৈছোঁ তাৰমানে চাহ তাহ খাওঁ বুলি, চাহ আৰু কেক খাওঁ। কেক খোৱাৰ পাছত ইয়াৰ টিকেট কাটি ল'লোঁ। কাটি লৈ মেলি ৰেডি আৰু 11টা বজাত টাইম দিছে। 11টা বজাত কেইটা বজাত 10:30, 11 বজাত টাইম দিছে। 11 বজাৰ পিছত আকৌ ফুৰোঁ। তেন্তে বন্ধুসকল, ব্লগ তেন্তে আকৌ ইয়াৰ পৰা আকৌ যাত্ৰাটো আৰম্ভ কৰিম অলপ 11টা বজাত। বাকীখিনি আপোনালোকৰ ৰাস্তাত দেখাই আছোঁ। ঠিক আছে ন, ভালে থাকক দেই। ঠিক দিছে, ধুনীয়া দিছে খানাটো ন, হাঁহি খাওক আৰু। সেই বন্ধুসকল, যোনখন গাড়ীত যাবলগীয়া গাড়ীখন এতিয়া সময়টো হৈ গৈছে। সেইখন গাড়ী লৈ এতিয়া আমি আকৌ গাড়ীখনত বহি মেলি ৰেডি, চব বস্তু পাতি চব বেগ চেগ উঠাই মেলি ৰেডি। মানে আমাৰ এতিয়া সেইখন লৈ এতিয়া 3খন গাড়ী হ'লগৈ। মানে 3খন গাড়ী চেঞ্জ কৰিলোঁ মানে এখন লগাই। তাৰমানে কি হ'ল যে আমাৰ যদি ডাইৰেক্ট যদি তিনিচুকীয়াৰ পৰা যদি আলৰ গাড়ীখন যদি পোৱা হ'লে মানে ডাইৰেক্ট আলঙলৈকে যাব পাৰিলোঁ হ'লে। সেইখন গাড়ী আমাৰ নোপোৱা দুখতে তাৰমানে আমি 3খন গাড়ী চেঞ্জ কৰিবলগীয়া হৈছে তাৰমানে। তো সেইকাৰণে এইখন এতিয়া বৰ্তমান লাষ্ট গাড়ী, এখন গাড়ী চুমু গাড়ী। প্ৰথমতে আহিলোঁ বাছত তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈ। ডিব্ৰুগড়ৰ পৰা আকৌ আহিলোঁ এতিয়া পাছিঘাটলৈকে উইংগাৰত। এতিয়া আকৌ পাছিঘাটৰ পৰা যেতিয়া যাবলৈ ওলাইছোঁ চুমু গাড়ীত। ইয়াৰ পৰা আকৌ আছে কমচে কম 110 কিলোমিটাৰমান আছে। তেন্তে আৰু হ'ব আৰু এইখন গাড়ীয়ে লাষ্ট এতিয়া। তেন্তে বলক বন্ধুসকল, আকৌ এইখন গাড়ী আকৌ যাত্ৰা আপোনালোকক দেখাই আছোঁ। চাই থাকিব ভিডিঅ'টো, স্কিপ নকৰিব বলক। গাইজ ফাইনেলি আমাৰ সময় হৈ গ'ল। আমি ওলাবলৈ মানে সাজু এতিয়া ওলাইছোঁ লাহে এতিয়া। তো ব্লগ কিন্তু যাত্ৰাটো আৰম্ভ কৰোঁ আলঙলৈ।
পাহাৰ ষ্টাৰ্ট হ'ব তাৰমানে সমাজে চাই থাকিব তেওঁলোক আজিকালি তাৰমানে টাউনখন পাৰ হৈ শেষ হ'ল এতিয়া আকৌ আমি পাহাৰ চাহাৰ পাম তাৰমানে এনেকৈ ইয়াৰ পৰা পাহাৰ ষ্টাৰ্ট আছে বৰ্তমান বন্ধুসকল চাই থাকক চব গাইছ ইয়াৰ পৰা পাহাৰ ষ্টাৰ্ট আছে চাব পাৰে সেই বন্ধুসকল আহি পালোঁহি আমি পাংজিং টাউন ইয়াৰ পৰা বেছিডোখৰ নাই আৰু যাবলৈ মানে বেছিডোখৰ নাই জেগাডোখৰ কিন্তু বৰ ধুনীয়া জেগা তাৰমানে চাই ল'ব পাৰিম ইয়াত কিমান ধুনীয়া জেগা একদম মানে বৰ ধুনীয়া প্লেচ ইয়াতে লিখা আছে পাংজিং টাউন নুফুটে আমাৰ নামত ইফালৰ পৰা নুফুটে আমাৰ কি হয় ঠিক আছে বন্ধুসকল বাকীখিনি আপোনালোকক দেখাই আছোঁ চ' গাইছ ফাইনেলি পাই গ'লোঁ কিন্তু আলং এতিয়া আকৌ জাষ্ট নামি পেলাই এতিয়া আকৌ এতিয়া এইডোখৰ পৰা যাব লাগে অলপ ভিতৰলৈ তাৰমানে এতিয়া কোনফালে তাৰমানে নিবলৈ আহিছে মানুহ মানে চাওঁ এতিয়া কিমান দূৰ কি হয় তাৰমানে চলক টাউনখন এখনকৈ কয় আলং তেন্তে বন্ধুসকল জেগাটো পোৱাগৈ নাই এতিয়ালৈকে কিন্তু জেগা মানে আছে অকণমান দূৰ নিবলৈ আহিছে মানুহ তেওঁলোকে অলপ ৰখি দিওঁ ক'ৰবাত কেনেকুৱা লাগিছে বুঢ়া পাই জেগাটো পায় মুখ চুখ শুকাই গৈছে বহি ঠিক আছে বন্ধুসকল বাকী দেখাই আছোঁ তো বন্ধুসকল আলঙলৈ আহিছোঁ বুলি কৈছিলোঁ যে আপোনালোকক মানে মই আহিছিলোঁ তাৰমানে আমাৰ তাৰপৰা মানে মানুহ অলপ কেইজনমান কাম কৰিবলৈ আহিছিলোঁ তো বাগানত বুলি তাৰমানে তো সেই হাতৰ ওচৰলৈ আহিছিলোঁ তাৰমানে চাবলৈ তাৰমানে মানে কি হ'ল কি কেনেকুৱা কাম হৈছে কি হৈছে কেনেকুৱা বাগানখন কেনেকুৱা কি তাৰমানে সেইবোৰ চাবলৈ মানে তো বন্ধুসকল চাব পাৰে তাৰমানে জেগাটো পাই গ'লহি তাৰমানে তাত কি কাম হৈছে কি নাই হোৱা তাৰমানে কেনেকুৱা জেগাবোৰ মানে আৰু কি মানে সিহঁতৰ বাগানখন কেনেকুৱা তাৰমানে চাব পাৰে বন্ধুসকল এনেকুৱা কাম হৈছে তাৰমানে যাতে এনেকৈ হাবি চাবি চিকনাই আছে সিহঁতি চবেই মানে এনেকুৱা বাগান মানে সৰু বাগান ইমানো ডাঙৰ বাগান নহয় তাৰমানে গছ পুলিবোৰ সৰু তাৰমানে চব মিহি লাহে কাম হৈ আছে এতিয়া বৰ্তমান পাত চাত চিঙা চিঙি হোৱা নাই তাৰমানে এনেকৈ চিকনাই আছে বন চন ভালপতি চাৰু ভাই কিরকম লাগতে ধূপ চাকা হতি নেকি তুই কই রে কোন দিকে লুকাই আহি তো বন্ধুসকল দেখিলে নহয় মানে এইডাল পাহাৰীয়া জেগাটো এনেকুৱা থাকে অলপ চলপ বাগানবোৰ এনেকুৱা সমান জেগাটো নাপায় অলপ মানে এনেকুৱা অলপ ভেলুৱে লৈ থাকে তাৰমানে আমাৰ অসম ফালে অলপ সমান জেগা থাকে তাৰমানে কিন্তু কি ক'ব তাৰমানে এনেকুৱাই আৰু পাহাৰ জেগাত কৰিবলগীয়া হয় আৰু তো তাৰপৰা ইয়াৰ পৰাতো আমি আজি নোলাওঁ কাইলৈ ওলালে মানে কাইলৈ গধূলিকৈ ওলাম আজি গধূলিকৈ ওলাম গ'লে মানে কাইলৈ যোৱা হ'ব যোৱাটো ঠিক আছে বন্ধুসকল তেনে আজিলৈ মানে ভিডিঅ'টো বাই বাই বাকীখিনি ইয়াৰ পৰা যদি যাওঁতে দেখাম আৰু ভিডিঅ'খিনি আজিলৈ বাই বাই